বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমত আটক শৃংখল চলিহাক জনাইছো সবিশেষ আজি দুলিয়াজানত 11টা দল সংগঠনৰ 12 ঘণ্টা বন্ধৰ আহ্বান তনু শাহী গ্ৰেপ্তাৰৰ দাবীত বন্ধৰ আহ্বান দল সংগঠনৰ পুৱাৰ পৰাই চহৰখনৰ সকলো দোকান পোহাৰ বন্ধ আছে দুলিয়াজানলৈ গৈ থকাৰ সময়তে ডিমত আটক শৃংখল চলিহাক শিৱসাগৰ জিলাৰ এটা উচ্চ পদস্থ আৰক্ষীৰ দলে আটক কৰে শৃংখল চলিহাক বিগত সময়ত সোশ্যাল মিডিয়া ফেসবুকৰ জৰিয়তে যিকোনো পৰিস্থিতিতে প্ৰতিবাদী কণ্ঠ নিগৰাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মন্তব্য কৰি আহিছিল অৱশেষত শুক্ৰবাৰে শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে দুলিয়াজান থানাৰ ওচিয়ে শৃংখল চলিহাক হোৱাটছআপৰ জৰিয়তে ভাবুকি দিয়া বুলি চলিহাই সোশ্যাল মিডিয়াত ফেসবুকত পোষ্ট কৰি কিছু মন্তব্য কৰা পৰিলক্ষিত হৈছে যদিও এতিয়ালৈকে শৃংখল চলিহাক আটক কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী সংবাদ মাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই আনহাতে ডিব্ৰুগড় পুলিচৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে 23/5/2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া 12 ঘণ্টা দুলিয়াজান বন্ধৰ সম্পৰ্কত BNSSৰ US 168-171 বন্ধ বলবৎ কৰাৰ উদ্দেশ্যে ঘোষণা কৰা সকলো সংগঠনৰ মুৰব্বীলৈ জাননী জাৰি কৰা হৈছে এই ব্যৱস্থা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ WPC number 7570/2013 DTD 1903/19 আদেশ অনুসৰি ডিব্ৰুগড় পুলিচে সদৰি কৰিছে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট লখিমপুৰ গ্ৰাম টিভি এই সংগ্ৰাম জাতিৰ সংগ্ৰাম এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত এই সংগ্ৰাম জাতিৰ পক্ষত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব তোমাক পিছা কৰি থকা আমি দেখিছো মোৰ পিছে পিছে আছে পুলিচ সবাই ন মই দেখা নাই কৰিব কালি দুলিয়াজান থানাৰ ওচি এখন প্ৰেম পত্ৰ পঠিয়াইছে ভয় খুৱাব বিচাৰিছে নি বাৰু মোৰ দেউতা 127 বাৰ জেললৈ গৈছে মই সবাৰ জেললৈ গৈছো আৰু আমাক ভয় খুৱাই কিবা লাভ আছে নি জাতীয়তাবাদ আমাৰ তেজে তেজে আছে বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁ নাখায় এইটো কথা অসম পুলিচে জানি থব মাৰিব পাৰিব আপোনালোকে আমাক গুলিয়াব পাৰিব তাতকে বেছি একো কৰিব নোৱাৰে আৰু মই আজি ধন্যবাদ জনাইছো দেই দুলিয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছো স্বতঃস্ফূৰ্ত বন্ধ স্তব্ধ দুলিয়াজান এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয় দেশ আৰু জাতিৰ জয় আৰু খিলঞ্জীয়া মানুহে ইয়াত দবদবাই থাকিব তাৰ বাদে বেলেগ কথা পুলিচৰ গাড়ী এখন আহি আছে পাৰে না পিছে পিছে সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছো মই পঢ়াই নাই এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে মই এইবিলাক নটিচক শৃংখল চলিয়া কেয়াৰ নকৰে আৰু প্ৰয়োজনত জেল মাৰ্ক কৰি আছো 3 মাহমান ঘৰলৈ নাহিব পাৰোঁ কৈ থৈ আহিছো ঘৰত ইমানৰ কথা ভাবিবলৈ কি আছে যি হয় দেখা যাব যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব মই সেইটো কথা কৈ দিছো ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই কথা ইমানেই গোটেই আমাৰ ল'ৰাবিলাক এৰেষ্ট কৰিছে তাৰ গণতন্ত্ৰত কি হৈছে সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি নাই আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে কি হৈছে কি ইয়াত গণতন্ত্ৰত কি হৈছে এইবিলাক আমাৰ প্ৰশ্ন আছে তাত আৰু যিমানখিনি ল'ৰা এৰেষ্ট হৈছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছো তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ জাতিৰ কাৰণে অলংকাৰ আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত থানাৰ সৈনিক সাজু আছে কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা ফেচিষ্ট চৰকাৰ এখন ফেচিষ্ট চৰকাৰ ভয়াতুৰ অসম পুলিচ আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছো আমাৰ ল'ৰাবিলাকলে প্ৰেম পত্ৰ নপঠিয়াব প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব যি হয় দেখা যাব গুলি মাৰক না পাতি দিম নহয় বুকু আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে বুকু পাতি দিম আমি সাহসী মানুহ তেজাল মানুহ আমি জীয়া জাতি আমি ভয় খাওঁ বুলি ভাবিছে নি কাবালে গুণ্ডামি চলিছে ইয়াত বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে আমি ইউপিত আছো নে বিহাৰত আছো এইবিলাক ফটমি কাৰবাৰ নচলিব
আৰু মই বেছিকৈ নকওঁ, মুখত নহ'লে বেয়া কথা ওলাব, নকওঁ আৰু বেছিকৈ।